বিটিআর সরকার জিন্দাবাদ, প্রমোদ বড়া জিন্দাবাদ, বিটিআর সরকার জিন্দাবাদ, প্রমোদ বড়া জিন্দাবাদ। সরকাৰৰ নেতৃত্বত প্ৰমোদ বড়া ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বিটিআৰৰ যিমান 40খন সমষ্টি আছে 40খন সমষ্টিতে আমাৰ যিটো বেনিফিচিয়াৰী মিট তথা সোশিও ইকনমিক এৱাৰনেছ প্ৰগ্ৰাম মানে হিতাধিকাৰীসকলৰ লগত এটা মিটিং এটা বৈঠক আৰু তেখেতসকলৰ লগত এটা আৰ্থসামাজিক এটা সজাগতা সভা প্ৰত্যেকখন সমষ্টিতে আমি পাতি আছোঁ আৰু এই সভাখন এই প্ৰগ্ৰামখন সকলো সমষ্টিতে হৈ আছে অনুষ্ঠিত হৈ আছে। আজি ভাল লাগিছে যে শ্ৰীৰামপুৰ সমষ্টি হিচাপে এখন সজাগতা সভা বা এখন মিটিং আমাৰ হৈ আছে, এতিয়া বৰ্তমান চলি আছে আৰু এই সভাখনত আমাৰ চৰকাৰৰ হৈ আমি কি আঁচনি আমি আমাৰ ফালৰ পৰা ৰাইজৰ কাৰণে আমি সমৰ্পিত কৰিছোঁ, কি আঁচনি আমি লঞ্চ কৰিছোঁ, সেইটোৰ জৰিয়তে কি ধৰণে তেখেতসকলে লাভান্বিত হ'ব পাৰিছে, অসম চৰকাৰ ফালৰ পৰা কি ধৰণৰ আঁচনিবিলাক দিয়া হৈ আছে, ভাৰত চৰকাৰ ফালৰ পৰা কি আঁচনিবিলাক দিয়া হৈ আছে, কেনেকৈ লাভান্বিত হৈ আছে, গোটেইখিনি কথা আমি হিতাধিকাৰীসকলক অৱগত কৰাই আছোঁ। কাৰণ বহুত জেগাত কেতিয়াবা দেখা যায় যে তেখেতসকলে পাই আছে, হয়তো লাভালাভ পাই আছে, কিন্তু তেখেতসকলে হয়তো ভুলত মানে কৈ দিয়ে হয়তো আমি একো পোৱা নাই বুলি। কিন্তু এতিয়া যদি চাবলৈ যায় আপুনি যদি তেখেতসকলক সুধে ৰেচন কাৰ্ড পাইছে নাই তেতিয়া ক'ব পাইছে বুলি, আপুনি পেঞ্চন পাই আছে নাই তেতিয়া ক'ব যে পাইছোঁ বুলি। তো তেনেকুৱাকৈ হয়তো কোনোবাই মানে হয়তো চব একেইজন বেনিফিচিয়াৰী যে চব ধৰণৰ সুবিধা পাব সেইটোতো নহয়, কিন্তু কোনোবা নহ'লে কোনোবা এটা লাভালাভ তেখেতসকলে পাই আছে বা তেখেতসকলে বেনিফিট পাই আছে। তো এই কথাটোৱে আমি সজাগতা সভা হিচাপতো কৰি আছোঁ আৰু লগতে তেখেতসকলৰ আৰ্থসামাজিক অৱস্থাটো আমি কি ধৰণে ভাল কৰিব পাৰিম সেইটোৰ কাৰণে তেখেতসকলৰ লগত আমি আলাপ আলোচনা কৰি আছোঁ। আমি বৰ্তমান চৰকাৰ হিচাপত কি কৰি আছোঁ, আগামী দিনত অহা দিনবোৰত আমি কি পৰিকল্পনা লৈছোঁ তেখেতসকলৰ কাৰণে, তেখেতসকলৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ কাৰণে এই গোটেই কথাখিনি আলাপ আলোচনা কৰা হৈ আছে। বিটিআৰত বসবাস কৰা 35 লক্ষ জনসাধাৰণৰ কথা আৰু লগতে বিভিন্ন প্ৰায় 26খন জাতি জনগোষ্ঠী ইয়াত বসবাস কৰে তেখেতসকলৰ কথা, আমাৰ বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহ ইয়াত বসবাস কৰোঁ তেখেতসকলৰ কথা, আমাৰ গোটেই বিটিআৰত 40খন সমষ্টি আছে, 40খন সমষ্টিত প্ৰায় 420খন আমাৰ VCDC আছে, 420খন VCDCৰ আণ্ডাৰত আকৌ প্ৰায় 3200খন ভোট কেন্দ্ৰ আছে। তো গোটেইকেইটা অঞ্চলত যাতে কি ধৰণে আমি কাম কৰি আছোঁ, তেখেতসকলে কি ধৰণে লাভান্বিত হৈছে বা হ'ব পাৰিব, গোটেইখিনি কথা আমি আলোচনা কৰি আছোঁ। আৰু খুবেই ভাল লাগিছে যে প্ৰমোদ বড়া ডাঙৰীয়াৰ নেতৃত্বত আমাৰ সকলো শ্ৰেণীৰ মানুহৰ কথা চিন্তা কৰা হৈ আছে, বৃদ্ধাৰ পৰা আৰম্ভ কৰি সৰু ল'ৰা ছোৱালী কণমানিৰ কাৰণেও কথা চিন্তা কৰা হৈ আছে, কৃষকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকলৰ পৰা আৰম্ভ কৰি যুৱ প্ৰজন্ম ছাত্ৰ ছাত্ৰী আৰু লগতে আমাৰ বিভিন্ন দৰিদ্ৰ পৰিয়ালৰ কথা, গোটেইখিনি কথা আমি চিন্তা কৰি বিভিন্ন আঁচনিবিলাক লঞ্চ কৰা হৈছে আৰু সেইটো আমি কি ধৰণে ইমপ্লিমেণ্ট কৰি আছোঁ গোটেইখিনি কথা আজি আলোচনা কৰা হৈ আছে।